লৈ কেনে ছাৰে এনে এনে কাম কৰিছি। এতিয়া কোনদিনা ছাৰে সিটো ৰাস্তা দি যায়, যোন দুটা ছোৱালীৰ গাত হাত দিছি সিফাল দি যায়, কালি কিন্তু পৰহি বেলেগ ৰাস্তা দি গেছি। আজি বেলেগ ছোৱালীখানে কৰিছি, কালি আমাৰ ছোৱালীগিলা কাৰণে কৰিব। আৰু স্কুলখনত দেখাত ডাঙৰ দীঘল মোৰ ছোৱালীজনীয়ে। এতিয়া আমাৰ ভয় লাগি আছে। মই ৰাতিপুৱাৰ পৰা 3 বাৰ মান আহিলো, কালি পুৱাও আহিলো। আৰু অনুগ্ৰহ কৰি কেনে আপোনালোকক কৈছো, যাতে তেখেতে যদি কোনো স্কুলত মাষ্টাৰগিৰি কৰিব নোৱাৰে। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ক্লাছ হৈছিল, ছাৰ ছুটিত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ। পিছত ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। তাহাঁতে এতিয়া ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল। বাকী আৰু ইমানখিনি গম নাপাওঁ আমি। ইমানখিনি গম নাপাওঁ আৰু ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি। আমি সেইখিনিয়ে জানো, ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। অজয় মজুমদাৰ, ক্লাছ 5ত। ভাল নাম আছিল। এইখন স্কুলৰ দ্বাৰা বহুত ল'ৰা ছোৱালীৰ সংস্থাপন হৈছে। এইখন স্কুলৰ ভাল ৰিজাল্ট, ভাল ফলাফল। আৰু যিটো নিৰ্লজ্জ মাষ্টাৰ আহিছে, ইয়াত সুকৰ্ম সুশিক্ষা দিবা এৰি কুশিক্ষা দিবলৈ এই মাষ্টাৰজনে আগবাঢ়িছে। এই মাষ্টাৰজনক মই কৈছো অতি সোনকালে নিলম্বিত কৰিব লাগিব, অতি সোনকালে বৰখাস্ত কৰিব লাগিব, অতি সোনকালে ছাছপেনশ্যন কৰিব লাগিব। মই এইটো মিডিয়া বন্ধুসকলক আৰু চৰকাৰক মই এইটো আহ্বান জনাইছো। পৰহি মঙলবাৰ দুপৰীয়াই 1টা বজাত চলিগিলে, বাকী গেলা চলি গোটেই ছুটি দিছি। মই ঘৰত গা ধুবাক লাগি ছোৱালীজনীক ৰখি আছো। তাৰ পৰাই ছোৱালীজনী যাই পোৱা নাই, নাপাতে মই একেলগে আহিলো। আহোঁতে মোক বাইদেউ এজনে, দ্বিতীয় বাইদেউজনে হাত বাউলি মাতিল। তাৰ পৰা মই বাইদেউৰ ওচৰত লাগি আহিলো। বাইদেউ কিয় মাতিছি? কৈছি মই এনেই মাতিছো, মোৰ একলাই ভয় লাগে কাৰণে মই মাতিছো। মোক কথাটো কোৱা নাই। তাৰ পৰা মই ৰখি থাকিলো। পিছত নিজনে মোক ক'লা, কৈছে মনিজা তুমি যোৱাছো, যাই কেনে ছাৰক সোধা যে স্কুল ছুটি দিব নে নাই। নিজনে তলা মাৰিব ৰখি আছে। তাৰ পৰা যাই কেনে মই ছাৰক ক'লো যে ছাৰ হেৰি হৈছে, আপুনি স্কুল ছুটি কিয় দিয়া নাই? কৈছে মই এক্সট্ৰা ক্লাছ কৰি আছো। মই তাতে 2টা বাজিছি। কৈছে স্কুল ছুটি দিয়া টাইম ইতি হৈছে, বাকী কেইটা ক্লাছৰ ছুটি দিছি। মই বোলো ছাৰ খেদি দিব লাগিছিল, চলিকেইটা আমি গা মুখ ধুবা ৰখি আছো। কৈছে দেও ৰ'ব, কৈছে মই ABC আখৰকেইটা লেখা দিছো, কেইটামানত চালা। পিছত মই ছোৱালীজনীক ক'লো যে মাইনা তুমি ছাৰক দেখুওৱা, তেওঁ ধৰি ভৈতে অহা নাই, ভৈতে নাহোঁতে মোক আৰু কোৱা নাই। তাৰ পৰাই মই ক'লো মা আমি যাৱা। মই ছোৱালীজনীক আনাতে বাকী কেইজনো আহিল। বাকী কেইজন আহোঁতে বা গুচি গেলো আৰু আমি যাওঁতে ছোৱালীকেইজনী তুতিয়াৰ বাইদেউক ৰখি কেনে কৈ আছে ঘটনাটোৰ কথা, ক'ত কেনেকে ছোৱালী দুজনী ক'ত পাছ কৰিছে সেই কথাটো কৈ আছে। যাই কেনে মই অলপ আগত সুধিলো, মই আম্মা কি ক'লাকে বাইদেউ? কৈছে অ' আম্মা, কৈছে কি বগীকাটো ছাৰে মানি লৈছে অফিচ ৰুমত। লৈ কেনে ছাৰে এনে এনে কাম কৰিছি। এতিয়া কোনদিনা ছাৰে সিটো ৰাস্তা দি যায়, যোন দুটা ছোৱালীৰ গাত হাত দিছি সিফাল দি যায়, কালি কিন্তু পৰহি বেলেগ ৰাস্তাই দি গেছি। যাতে ছোৱালীজনীৰ মাক একজন আহিল, আহোঁতে মাকজনক ক'লা যে আম্মা মোক এনেকে দিছে ছাৰে এনেকে দিলি। তেতিয়া বাইদেউক ক'লো, ছোৱালীজনীৰ মাকক ক'লো মই এটা কাম কৰা, তুমি যাই কেনে কোৱা। কৈছে চাৰিফালে গেলে দেখোন। অজয় মজুমদাৰ, তেখেতৰ নাম। তাৰ পৰাই ধৰি সেনেকে যেতিয়া কোৱাতে ধৰি সেই ছোৱালীজনীৰ মাকে একজনৰ মাকে ক'লা, কৈছে আমি এখন স্কুলত নেদাও, পুখুৰীবাৰীৰ স্কুলখনত দিম। ক্লাছ 5ত পঢ়ে। মোৰ ছোৱালীজনী ক্লাছ 5ত পঢ়ে। তাৰ পৰাই কালি আৰু মই আহিলো। আহোঁতে ধৰি আমি যিটো আমাৰ ছোৱালীক মাষ্টৰে পঢ়ে ডেকা ছাৰক আমি কথাটো ক'লো। কওঁতে কৈছি আমি কথাখিনি আলোচনা কৰিম, তুমি কথাটো বঢ়াবা নালাগে। তাৰ পৰা আমি গোটেই ফোনতে যোগাযোগ কৰিলো যে কি কৰা যাব। এতিয়া আজি বেলেগ ছোৱালীখানে কৰিছি, কালি আমাৰ ছোৱালীগিলা কাৰণে কৰিব। আৰু স্কুলখনত দেখাত ডাঙৰ দীঘল মোৰ ছোৱালীজনীয়ে। এতিয়া আমাৰ ভয় লাগি আছে। মই ৰাতিপুৱাৰ পৰা 3 বাৰ মান আহিলো, কালি পুৱাও আহিলো। আহোঁতে মোক প্ৰথম মানে বাইদেউ আজি সুধিছি যে ভাড়ানাৰ মাক আপুনি হেৰি কৰিছে নেকি, ইয়াতে ৰখিব আহিছে নেকি? মই বোলো মই ৰখি অহা নাই বাইদেউ, মই এনে চাবা আহিছো, মই কালি পৰা মনটো বেয়া। তেখেতে প্ৰধান শিক্ষক। মই বোলো বাইদেউ মোৰ মনটো বেয়া, কাৰণ পৰহিটো ছাৰে সেনে কৰিলে আজি ছোৱালীজনী খেদে দিলো, মনটো ঘৰত জিৰাৱে। সেনেকে আমি ফোনতে গোটেইকেইটা যোগাযোগ কৰি অভিভাৱকখিনি আমি আজি আহিলো। কিন্তু ঘটনাটো মঙলবাৰে ছাৰক সুধিলো, আমি সোধাতে কৈছে নাই মই মৰাম কৰিছো বাৰু তেখেতে।
তেখেতে মৰম কৰছি বাৰু মৰম কৰিলে অফিচ ৰুমত ভোক মাৰি কেনে মৰম কৰিব পাৰা তেখেতে সাহসত পাইছি দুজনী আছিল ছাৰ তাই তেখেতে আছিল কিন্তু বাকী ক্লাছত ছাৰ একটাও নাই কুটিয়াৰ বাইদেউ তেখেতে গাড়ীত ৰখি আছে ৰান্ধনীজনী আছে বাকী আৰু কোনো নাই আৰু হেডচাৰ আছে তাৰ পৰাই মই আহি পালো এনেতে মই চলিকেইটা গোটাই লৈ গেলো ছাৰক আমাক এখন স্কুলত নহয় কোনো এখন স্কুলত হেনে মাষ্টাৰক আমাৰ প্ৰয়োজন নাই সাসপেনশন হ'ব লাগিব আৰু আপোনালোকে যদি ডিচিছন ল'ব নোৱাৰে তেতিয়াহ'লে আমাক দিয়ক আমি মাইকীকেইটা তেখেতক ডিচিছন ল'ম আমি মাইকীকেইটা ডিচিছন ল'ম আৰু অনুগ্ৰহ কৰি মানে আপোনালোকক কৈছো যাতে তেখেতে যদি কোনো স্কুলত মাষ্টাৰগিৰি কৰিব নোৱাৰে তেখেতক লাগালি বন্ধা থক তেখেতক চাৰু তলফালে লাইট চাৰু মনৰ বাইদে বেলক ধৰতে মানে যাবলেও নাই মোক ডাকি দিছি অজা মজুমদার